সমগ্ৰ বিশ্বৰ লগতে টিয়কৰ কাকজান ঈদগাহতো সমূহীয়া নামাজ আদায় কৰা হয়। প্ৰায় 10,000 লোকে একেলগে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। ঐতিহাসিক কাকজান ঈদগাহত পূৰ্বৰ দৰে এইবাৰো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোক একত্ৰিত হৈ এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে। ইফালে অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যি অঘোষিত যুদ্ধ ঘোষণা কৰিছে, সেয়া এই পবিত্ৰ মজিয়াৰ পৰাই সকলোৱে ধন্যবাদ জনাইছে আৰু এইদৰে নিচাযুক্ত অসম গঢ়াৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰিছে। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ নিচাযুক্ত আৰু নিষেধাজ্ঞা আয়োগৰ উপাধ্যক্ষ জিতু বুঢ়াগোহাঁই উপস্থিত থাকি নিচাযুক্ত সামগ্ৰীৰ পৰা সকলোকে মুক্ত হ'বলৈ তথা ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোৰে মাজত এই সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। আজি আমাৰ এমাহ জোৰা ৰমজানুল মুবাৰক মাহত আমাৰ ৰোজা ধৰাৰ পিছত আজি ঈদুল ফিতৰৰ দিন। আজি কাকজান ঈদগাহ মৈদানত 1929 চনতে স্থাপিত হোৱা অতীত মন্দিৰৰ এখন ঈদগাহ হয়। এই ঈদগাহখনত প্ৰায় 10,000 মানুহে আমাৰ একত্ৰিত হৈ পেলাই আমি নামাজ পঢ়িলোঁ। আমি বিশ্বৰ শান্তিৰ উদ্দেশ্যতে আমি দোৱা কৰিলোঁ। সকলো যাতে আমি একত্ৰিত হৈ আমি যাতে থাকিব পাৰোঁ, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি মিলাপ্ৰীতিৰে যাতে আমি থাকিব পাৰোঁ, তাৰ কাৰণে এটা দোৱা কৰা হ'ল। গতিকেলৈ আমাৰ মাজত ভাতৃত্ববোধ যাতে বজাই ৰাখে, তাৰ কাৰণে আমাৰ দোৱা কৰা হ'ল। গতিকে অসম চৰকাৰক আমি আজি ধন্যবাদ এটা জ্ঞাপন কৰিছোঁ যে তেখেতে আমাৰ অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ অসমৰ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী, তেখেতে যিখিনি আপোনাৰ ড্ৰাগছ বিৰোধী যিটো তেখেতে প্ৰচেষ্টা লৈছে, সেই প্ৰচেষ্টাত আমি সহযোগ কৰিছোঁ তেখেতৰ লগত। গতিকেলৈ আমি ড্ৰাগছে গোটেই শেষ কৰি দিছে, আমাৰ সৰু সৰু বাচ্চাবিলাক, সৰু সৰু ছোৱালীবিলাক আমাৰ ধ্বংস কৰি দিছে। গতিকেলৈ এইটোৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ কাৰণে আমি দোৱা কৰিছোঁ। তেখেতে আমাৰ মাজত কোনো ভেদাভেদ নাই, আমি একত্ৰিত হৈ পেলাই আমি অসমখনক আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰোঁ। গতিকেলৈ এখন উজনি অসমৰ ভিতৰতে এখন ঐতিহ্যমণ্ডিত এখন ঈদগাহ হয়, যিটো শ্লোগান আমি আমাৰ সকলোৱে সমিল মিলনৰ শ্লোগান, আমাৰ একত্ৰিত হৈ পেলাই শ্লোগান, যাতে আমি সকলোৱে মিলি পেলাই একেলগে যাতে কাম কৰিব পাৰোঁ, তাৰ শ্লোগান হওক। গতিকেলৈ আমি সকলোৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে আগন্তুক বিহুৰ কাৰণে আমি সকলো অসমবাসী ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি মই ধন্য হ'লোঁ, মোৰ যিহেতু ঘৰ ওচৰতে আজি কাকজান ঈদগাহ মছজিদত আমাক ইয়ালৈ মতা হৈছিলে আৰু আমি আহি ইয়াত সমাজৰ কিছু ভাল কথা ক'বলৈ সুযোগ পালোঁ। আৰু এই ঈদগাহটো এটা সমন্বয়ৰ প্ৰতীক, হিন্দু মুছলমানৰ সমন্বয়ৰ প্ৰতীক। আজি এই ঈদগাহতে আমাৰ যিসকল ইছলাম ধৰ্মী আমাৰ ভাইসকল আছে, তেওঁলোকে সমাজৰ কাৰণে, দেশৰ কাৰণে প্ৰাৰ্থনা কৰিছে, সকলোৰে ভাল হওক তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে, ৰোগীসকল যাতে সুস্থ হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে, যিসকল শিক্ষাৰ্থী তেওঁলোকৰ ৰিজাল্ট ভালৰ কাৰণে প্ৰাৰ্থনা কৰিছে, অভাৰঅল সমাজৰ ভালৰ কাৰণে প্ৰাৰ্থনা কৰিছে। আৰু এই সুযোগতে আমিও আমাৰ বিভাগৰ ফালৰ পৰা আহি ইয়াত ৰাজ্যক নিচা নকৰাৰ কাৰণে, ড্ৰাগছ নোখোৱাৰ কাৰণে আমি কিছু কথা ক'বলৈ সুযোগ পালোঁ। তাৰ কাৰণে মই ঈদগাহ কমিটিক, সভাপতি সম্পাদককে ধৰি বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ। আৰু সকলোকে এই পবিত্ৰ ৰমজান মাহৰ অন্তত যি ঈদুল ফিতৰৰ সকলোকে শুভেচ্ছা দিছোঁ। আমাৰ যিটো সমন্বয়, হিন্দু মুছলমানৰ যিটো সমন্বয়, হিন্দু মুছলমানৰ যিটো একতা, এই ঈদৰ জৰিয়তে যাতে সকলোৰে সেই একতাটো বৰ্তি থাকে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।